অসমৰ অনুসূচিত জাতিৰ যি অন্ধকাৰচ্ছন্ন পৰিৱেশ, অসমৰ অনুসূচিত জাতিক প্ৰতাৰণাত ৰাখি, অন্ধকাৰত ৰাখি, অনুসূচিত জাতিৰ সমস্যাবিলাকক অন্ধকাৰত ৰাখি এই চৰকাৰখনে অনুসূচিত জাতিক যিমান প্ৰতাৰণা কৰিছে তাক পোহৰাই তুলিবৰ কাৰণে এই আচলতে আমাৰ যি অগ্নি শিখা সমদল, এই অগ্নি শিখা সমদল কেৱল যে শিৱসাগৰত আজি আৰম্ভ হৈছে এনেকুৱা কথা নহয়। ইয়াৰ পিছতে আমি গোলাঘাটত এই অগ্নি শিখা সমদল কৰিম, ইয়াৰ পৰাই ঘোষণা কৰিছো। আৰু নিৰ্বাচনৰ আগলৈকে অহৰহ গতিত অগ্নি শিখা সমদল চলিব। এই অগ্নি শিখা সমদল এই কাৰণেই কৰা হৈছে যে আমি দেখা পাইছো ডিলিমিটেশ্যনত 8টা সংৰক্ষিত সমষ্টিৰ বিপৰীতে 9টা সংৰক্ষিত সমষ্টি কৰিলে তথাপিও আমি সন্তুষ্ট নহয়। কিয় জানেনে? যে নগাঁৱৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত এটাও কিন্তু অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টি নাই। এটাও অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টি নাই। য'ত দেৰগাঁৱতো আছিল সেইটো কৰ্তন কৰি পেলোৱা হ'ল। কেৱল কিমানেই নহয়, যি 9টা সমষ্টি আছে, 9টা সমষ্টি হৈছে তাত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী সেইসকল বেছিভাগে কিন্তু ফেক চাৰ্টিফিকেট কৰা ভুৱা অনুসূচিত জাতিৰ লোক, স্বপ্নমুখী অনুসূচিত জাতিৰ লোক। আৰু সেইবিলাকক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এই ৰাজনৈতিক দলসমূহে, এই কুলাংগাৰসমূহে, এই জাতিৰ কৰ্তাৰসমূহে কিন্তু তেওঁলোকক সুবিধা দিবলৈ বিচাৰিছে। এয়া অনুসূচিত জাতি ছাত্ৰ সন্থাই মানি নলয়, অনুসূচিত জাতি ৰাইজে মানি নলয়। কেৱল মাত্ৰ কিমানো নহয়, এইখন অসমত বাংলাদেশৰ মানুহ আহি বিজয় মালাকাৰৰ দৰে বাংলাদেশী আহি শাসক পক্ষৰ টিকেট লৈ কোনোবা অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধায়ক হ'ব পাৰে। ইয়াতকৈ লাজ লগা কথা কিবা আছে নেকি? ইয়াৰ বিৰুদ্ধে যুদ্ধ হ'বনে নহয়? 8টা সংৰক্ষিত সমষ্টিত 8জনকৈ মন্ত্ৰী বিধায়ক আছে। মন্ত্ৰী পীযুষ হাজৰিকা বোলে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী। 2 নম্বৰ মুখ্যমন্ত্ৰীজন হৈ তেখেতে কেৱল মাত্ৰ 2 নম্বৰী পাৰিলে 10 নম্বৰী কৰিবলৈ আগবাঢ়ি গৈছে। কেৱল মাত্ৰ 2 নম্বৰী। কাৰণ সেইজন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ ইমান যদি তেওঁ প্ৰভাৱশালী মন্ত্ৰী, তেতিয়াহ'লে অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ সমস্যাবোৰ সমস্যা হৈ আছে কিয়? বান কৰা খহনীয়া কবলৰ পৰা অসমৰ অনুসূচিত জাতিৰ ৰাইজক মুক্ত কৰিব পৰা নাই কিয়? অসমৰ ভূমিহীন লোকসকলক ভূমি পট্টা দিব পৰা নাই কিয়? এইজন মুখ্যমন্ত্ৰী যদি তেওঁ যদি দ্বিতীয় মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে এই যি আচলতে ন্যায় আৰু সাবলীকৰণ বিভাগ তাত কোটি কোটি টকাৰ কেলেংকাৰী হৈছে কিয়? ইয়াৰ প্ৰশ্নৰ উত্তৰ আমাক লাগিব, আৰু লাগিব। কেৱল কিমানেই নহয়, অনুসূচিত জাতিটোক কেৱল প্ৰতাৰণা কৰি আহিছে। আজিৰ তাৰিখতো অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ কাৰণে জ্যামিতি বক্স বিতৰণ কৰে, কলম বিতৰণ কৰে। জ্যামিতি বক্স আৰু কলম বিতৰণ কৰি অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়ন সাধিব, ভৱিষ্যতৰ উন্নয়ন কৰিব। এইখনে চৰকাৰৰ নীতি অনুসূচিত জাতিৰ ৰাইজৰ ওপৰত। অনুসূচিত জাতিৰ মানুহবিলাকক আচলতে এই চৰকাৰখনে কি বুলি ভাবিছে সেই কথাটো আমি আজিলৈকে আমি সন্দিহান হৈ পৰিছো। গতিকে আমি এই প্ৰতিবাদ অব্যাহত ৰাখিছো। আমি কৈছো যে অসমত অনুসূচিত জাতিৰ ৰাইজৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মুঠ যি জনসংখ্যা আছে তাৰ 16% অনুসূচিত জাতিৰ ৰাইজ আছে। গতিকে সংৰক্ষণৰ যি ব্যৱস্থা সেই 16% কৰিব লাগে। আমি কৈছো বিধানসভাৰ আসন 16 বৃদ্ধি কৰিব লাগে। আমি কৈছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে। আমি কৈছো যে আমাক ৰাজ্যিক আয়োগ লাগে। বৰ দুখ লগা কথা যে ভাৰতবৰ্ষৰ প্ৰতিখন ষ্টেটতে ৰাজ্যিক আয়োগ আছে, অনুসূচিত জাতিৰ ৰাজ্যিক আয়োগ নাই। ক'ত? কেৱল মাত্ৰ অসমত নাই, কেৱল মাত্ৰ অসমত নাই। এইখন প্ৰামাণ্যবাদী চৰকাৰৰ দিনত নাই। ইয়াতকৈ দুখ লগা কথা আমাৰ বাবে কি হ'ব পাৰে? আৰু এই কথাবিলাক আমি বাৰে বাৰে কৈ আছো, গণতান্ত্ৰিক মাধ্যমেৰে আন্দোলন কৰি কৈ আছো, আমি বিভিন্ন ধৰণৰ মাধ্যমেৰে এই কথাবিলাক তেওঁলোকৰ আগত সকীয়াই আছো।
কিন্তু আমি দেখা পাইছো এই চৰকাৰখনে কেতিয়াও কোনো কাৰণতে গুৰুত্ব নিদিয়ে এইখন কলা আৰু বুবা চৰকাৰ গতিকে আমি বাধ্য হৈছো আমি ৰাজপুৰত জানিবলৈ বাধ্য হৈছো আৰু এই অগ্নিশিখা সমদলৰে আমি সেইসকলৰ চকু পোহৰাই দিবলৈ সক্ষম হৈছো আমি ভাবিছো যে এই সকলক যদি একেবাৰে দিয়া নাযায় তেতিয়াহ'লে কিন্তু তেওঁলোকে অনুসূচিত জাতিৰ লোকসকলক কেৱল মাত্ৰ ভোটৰ কাৰণে ব্যৱহাৰ কৰিব কেৱল মাত্ৰ ভোটৰ কাৰণে আজিৰ তাৰিখতো অনুসূচিত জাতিৰ ৰাইজৰ সমস্যাৰ অন্ত নাই আজিৰ তাৰিখতো বিধানসভাৰ মজিয়াত সকলো জাতি জনগোষ্ঠীৰ কথা আলোচনা হয় সকলোৰে কথা আলোচনা হয় আলোচনা নহয় কাৰ কথা অনুসূচিত জাতিৰ ৰাইজৰ কথা কাৰণে এই মানুহবিলাক বৰ সহজ সৰল এই সহজ সৰল মানুহবিলাকক কিছুমান স্বপ্ন দেখি কিছুমান বাংলা দেখি কিছুমান আচলতে দুৰ্নীতিযুক্ত মানুহক তেওঁলোকে জাতিগত প্ৰমাণপত্ৰ দি অনুসূচিত জাতিৰ ৰাইজৰ মাজত বিয়পাই তুলি সমগ্ৰ অনুসূচিত জাতিৰ ৰাইজৰ ব্যৱস্থাটোক তেওঁলোকে ধ্বংস কৰি পেলাব খুজিছে অনুসূচিত জাতিৰ সমগ্ৰ অধিকাৰবোৰ তেওঁলোকে কাঢ়ি পেলাব খুজিছে অনুসূচিত জাতিৰ ৰাইজৰ যিমানবোৰ অধিকাৰ আছিল সকলো নিকেট কৰি পেলাব খুজিছে কেৱল মাত্ৰ অনুসূচিত জাতিৰ ৰাইজৰ আগত প্ৰলোভন দি কেৱল মাত্ৰ ভোটৰ লালসাত তেওঁলোকক ব্যৱহাৰ কৰি এই চৰকাৰখনে সকলোখিনি শেষ কৰি পেলাব খুজিছে এই যি আচলতে কাৰসাজি এই যি ষড়যন্ত্ৰ অনুসূচিত জাতিটোক হত্যা কৰা যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ মানি লোৱা নহ'ব ইয়াৰ বিৰুদ্ধে যুদ্ধ হ'ব অনুসূচিত জাতি ছাত্ৰ সন্থা জীয়াই থকালৈকে এই সংগ্ৰাম চলি থাকিব গতিকে সকলোকে পুনৰবাৰ কৈছো যে আমি শেষ মুহূৰ্তলৈকে প্ৰতিবাদ কৰিম আমি শেষ মুহূৰ্তলৈকে প্ৰতিবাদ কৰিম যি মুহূৰ্তলৈকে যিকোনো ধৰণৰ যদি সাহস গোষ্ঠীয়ে আমাৰ অধিকাৰসমূহ আমাৰ দাবীসমূহ আমাৰ সমস্যাসমূহ কোনো ধৰণৰ যদি গুৰুত্ব নিদিয়ে সেই মুহূৰ্তলৈকে প্ৰতিবাদ কৰিম সেইকাৰণে সকলোৱে একেলগে কওক সদায় অসম অনুসূচিত ছাত্ৰ সন্থা জিন্দাবাদ সদায় অসম অনুসূচিত ছাত্ৰ সন্থা জিন্দাবাদ আচলতে অনুসূচিত জাতিৰ ৰাইজে অসমত সৰ্বোচ্চখিনি হেৰুৱাইছে ভুৱা জাতিগত প্ৰমাণপত্ৰ আৰু স্বপ্ন দেখি অনুসূচিত জাতিৰ মানুহে অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ প্ৰকৃত যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতি আছে এই অনুসূচিত জাতিৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সকলোকে গ্ৰাস কৰি পেলাইছে কেৱল কিমানেই নহয় অনুসূচিত জাতিৰ ৰাইজৰ ভূমিৰ অধিকাৰ কাঢ়ি লৈ গুচি গৈছে অনুসূচিত জাতিৰ ৰাইজৰ সৰ্বস্তৰৰ যিমানবোৰ অধিকাৰ আছে সকলোবোৰ কাঢ়ি লৈ গুচি গৈছে যিমানবোৰ আচলতে সংৰক্ষণৰ যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাখিনি অনুসূচিত জাতিৰ ৰাইজৰ যিমানবোৰ আঁচনি ধন আহে এই আঁচনিৰ ধনবিলাকত আচলতে গোট ৰাখে কিছুমান অনুসূচিত জাতিৰ লোকে গিৰি পেলাইছে আমি এটাই দাবী জনাইছো যে 9টাকৈ সংৰক্ষিত অনুসূচিত জাতিৰ সমষ্টিৰ পৰা যিকোনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আমি দেখা পাইছো মেক্সিমাম প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভুৱা অনুসূচিত জাতিৰ লোক আৰু সেইসকলক আমি ওপৰাই তুলি এটাই আমি দাবী জনাইছো যে যোন ৰাজনৈতিক দল নহয় কেৱল মাত্ৰ খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকে যাতে এই নিৰ্বাচিত আমাৰ সংৰক্ষিত সমষ্টিবিলাকৰ মাজত প্ৰাৰ্থিত্ব পায় তাৰ কিন্তু 100% গেৰাণ্টি আমাক দিব লাগিব কেৱল কিমানেই নহয় অনুসূচিত জাতিৰ ৰাইজৰ 101 সমস্যা আছে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি থকা হৈছে ভূমি পট্টা বেকলগ পদপূৰণ ছাত্ৰ বৃত্তি নিয়মীকৰণ আৰু এই যি আচলতে মিছন ভূমিপুত্ৰ নামৰ যিটো আচলতে পৰ্টেল যি আচলতে ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ লিগেলাইজ কৰি আছে এই সকলোবিলাক বন্ধ হ'ব লাগিব মুঠৰ ওপৰত আমি পূৰ্বতে বহুতবাৰ দাবী জনাইছো আমি বহুতবাৰ আন্দোলন কৰিছো কিন্তু আমাৰ আন্দোলনৰ প্ৰতি এই চৰকাৰখনে কোনো ধৰণৰ ভূক্ষেপ কৰা নাই 8টাকৈ সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱা বিধায়ক মন্ত্ৰীসকলে আমাক আচলতে কেৱল ঠগিছে আৰু কেৱল ঠগিছে মুঠৰ ওপৰত এই যি অন্যায় এই প্ৰতাৰণা সহ্য কৰা নহ'ব শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই যি আন্দোলন এই যি অগ্নিশিখা সমদল সমগ্ৰ অসম ব্যাপী চলিব সেই কথাটো স্পষ্ট বিজেপি চৰকাৰে যদি ভাবিছে আমাক ভয় দেখুৱাই আমাক যিকোনো ধৰণৰ প্ৰলোভন দি আমাক যদি এই আন্দোলন বন্ধ কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁলোক মুখ্য স্বৰ্গত বাস কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ যিমান কাৰসাজি থাকিব সকলোবোৰ উফৰাই পেলাবলৈ অনুসূচিত জাতিৰ ছাত্ৰ সন্থা আৰু অনুসূচিত জাতিৰ ৰাইজ বদ্ধ পৰিপক্ৰ হৈ পৰিছে।